हेलो स्टूडेंट्स যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে মই এইচএসএলসি এক্সাম দিলো কিন্তু এতিয়া দেখোন এনেকুৱা লাগিছে যে এটা সাবজেক্ট মই ফেল হৈ যাম নেকি বা দুটা বা তিনটা সাবজেক্টত মই ফেল হৈ যাম নেকি তো তেনেকুৱা যদি তোমালোকৰ লাগি আছে তোমালোকৰ বাবে আছে এটা ভাল খবৰ আৰু সেই ভাল খবৰটো হৈছে কম্পাৰ্টমেন্টেল এক্সাম। তো আজি ভিডিঅ'ত ডিসকাস কৰিব গৈ আছো এই কম্পাৰ্টমেন্টেল এক্সাম কি হয়, এই এক্সাম দি পেলাই কিদৰে পাস কৰিব পাৰি, কি সাবজেক্টত দিব পাৰি, গোটেইখিনি ডিটেইলছত ডিসকাস কৰিম এই ভিডিঅ'টো। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰো। এতিয়া প্ৰথমতে আহিছো কম্পাৰ্টমেন্টেল এক্সামৰ বিষয়ে ক'বলৈ। তে কম্পাৰ্টমেন্টেল এক্সামটো কি হয়? কম্পাৰ্টমেন্টেল এক্সামটো এনে ধৰণৰ হয় যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট দিলে, ধৰি লোৱা কোনোবা এটা ফেল কৰি গ'ল, কোনোবা এজন ছাত্ৰ বা ছাত্ৰী ফেল কৰি গ'ল, তেওঁলোকৰ আকৌ এবাৰ কি কৰিব লাগিব, যদি ফেল হৈ যায় কি কৰিব লাগে, নৰ্মেলি আমাৰ এবছৰ বহিব লাগে, আকৌ পিছৰ বছৰ দিব লাগে, কিন্তু সেবাই কি কৰে এটা সুযোগ দিয়ে তেওঁলোকক, মানে যাতে তেওঁলোকে আকৌ দুমাহ মান পিছতে, যাতে এই দুমাহ মান পিছতে তেওঁলোকে কি কৰিব পাৰে, আকৌ এটা তেওঁলোকৰ ৰিচান্স এটা দিয়ে, চান্স এটা দিয়ে তেওঁলোকক, যাতে তেওঁলোকে কি কৰিব পাৰে এই দুমাহ ভালদৰে পঢ়ি আকৌ পাস কৰিব পাৰে। তো মই কৈছো অলৰেডি যে ধৰা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ প্ৰায় দুমাহ মান পিছতে আকৌ কম্পাৰ্টমেন্টেল এক্সাম হয়। তো সেই এক্সাম দি পেলাই তেওঁলোকে যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে ফেইল কৰে তেওঁলোকক আকৌ সুযোগ দিয়া হয় যে তেওঁলোকে যাতে আকৌ মেট্ৰিকটো পাস কৰি যাব পাৰে, যাতে এবছৰ তেওঁলোকৰ লছ নহয়। এতিয়া আহিছো যে কম্পাৰ্টমেন্টেল এক্সামত কি সাবজেক্ট দিব পাৰি। তে কম্পাৰ্টমেন্টেল এক্সামত তোমালোকে তিনটা সাবজেক্ট দিব পাৰিবা। তিনটা সাবজেক্ট মানে যিকোনো তিনটা সাবজেক্ট দিব পাৰিবা। তোমালোকে আসামিজ দিয়া, হিন্দী দিয়া, ম্যাথছ দিয়া বা সায়েন্স দিয়া, ইংলিশ দিয়া, যিকোনো সাবজেক্ট তোমালোকে দিব পাৰিবা। তিনটা সাবজেক্ট তোমালোকে দিব পাৰিবা। ইয়াত আৰু এটা কন্ডিশন কি আছে যে তিনটা সাবজেক্টও দিব পাৰিবা। যদি তোমালোকে তিনটা সাবজেক্টত ফেল কৰিছা তিনটা সাবজেক্টে দিব পাৰিবা, যদি দুটাত ফেল কৰিছা দুটা দিব পাৰিবা, যদি এটাটো ফেল কৰিছা এটাত দিব পাৰিবা, কোনো দিগদাৰ নাই। নেক্সট আহিলে যে ইয়াত আৰু এটা কন্ডিশন এটা আছে যে কি মানে কোনে কোনে দিব পাৰিব কম্পাৰ্টমেন্টেল এক্সাম। তিনটা সাবজেক্টত মই গম পালো যে মই যদি এটা সাবজেক্ট ফেল কৰি এটাত দিম, দুটাত দিম, তিনটাত দিম, কিন্তু কন্ডিশনটো কি আছে যে তোমালোকৰ টোটেল মাৰ্কস, তোমালোকৰ ফেল কৰিলো, তোমালোকে সাবজেক্টত না দুটা সাবজেক্ট মই ফেল কৰি গলা, কিন্তু টোটেলটো প্লাস কৰি গোটেইটা সাবজেক্ট প্লাস কৰি তাত তোমালোকৰ কিমান হ'ব লাগিব, 170 মাৰ্কস হ'ব লাগিব। যদিহে 170 মাৰ্কস হয় তেন্তে তোমালোকক কম্পাৰ্টমেন্টেল এক্সাম দিবলৈ দিয়া হ'ব, আৰু যদিহে তোমালোকৰ 170 মাৰ্কস টোটেল নহয় তেতিয়া কিন্তু কম্পাৰ্টমেন্টেল এক্সাম দিব নোৱাৰা। ধৰিলা এনেকুৱা হৈছে কোনোবাই তিনটা সাবজেক্টত ফেল কৰিছে কিন্তু তেওঁলোকৰ তিনটা মানে টোটেল কৰোতে মানে গোটেইটা সাবজেক্ট টোটেল কৰি ফেল কৰা তিনটা আৰু পাস কৰা তিনটা প্লাস কৰোতে তেওঁলোকৰ 170 মাৰ্কস ওলোৱা নাই, তেওঁলোকে কিন্তু দিব নোৱাৰিব। গতিকে সেইটো এটা মানে চাব লাগিব যে গোটেইটা প্লাস কৰোতে গোটেইটা সাবজেক্টত প্লাস কৰোতে মাৰ্কস প্লাস কৰোতে 170 হৈছে না সেইটো চাব লাগিব। এইখিনি হল। এতিয়া নেক্সট পাস কৰোতে কি কৰিব লাগিব, তিনটা সাবজেক্টটো 30% উঠাব লাগিব, পাছিং মাৰ্ক তোমালোকে জানা, আৰু টোটেল মাৰ্কস কিমান হ'ব লাগিব, 180 ৰ ওপৰত হ'ব লাগিব। তো হৈ যাব, যদি গোটেইটা সাবজেক্ট পাস কৰা তোমালোকৰ হৈ যাব। তো এইখিনি আছিল কম্পাৰ্টমেন্টেল এক্সামৰ কথা। এটা কথাটো হল বহুতৰ হয়তো মনত প্ৰশ্ন যে কম্পাৰ্টমেন্টেল এক্সাম দিয়াটো বেয়া নেকি, আকৌ কিবা বেয়া হ'ব নেকি, মানে কম্পাৰ্টমেন্টেল এক্সামটো দিলে বেয়া হ'ব নেকি বা বেয়া হ'ব নেকি, কোনোবাই মাৰ্কশ্বিটত উঠিব নেকি। এতিয়া চোৱা এটা ভাল বস্তু কি কম্পাৰ্টমেন্টেল এক্সামৰ তাত কতো তেনেকে লিখা নাথাকে, মাৰ্কশ্বিটখনত যেতিয়া তোমালোকক দিব একে হ'ব, সেম মাৰ্কশ্বিট হ'ব। তোমালোকৰ যোনটো এইচএসএলসি দিয়া সময়ত যোনটো মাৰ্কশ্বিট পাবা কম্পাৰ্টমেন্টেলো সেম মাৰ্কশ্বিট হ'ব। তাত কিন্তু কোনো ধৰণৰ কম্পাৰ্টমেন্টেল এক্সাম পাছ কৰিছে বুলি তাত দিয়া নাথাকে, তাত অকল ডেটটো চেঞ্জ থাকিব, বাকিখিনি একেই। গতিকে পিছৰ অৱস্থাত যদিও তোমালোকৰ পিছৰ অৱস্থাত কোনো মাৰ্কশ্বিটখন চাই তেওঁলোকে ধৰিব নোৱাৰিব যে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিলে পাছ কৰিছা। যদিহে ডেটটো মনত আছে বোলে কোনটো ডেটৰ ৰিজাল্ট দিছিলে, এইটো ডেট বেলেগ সেইটো ডেট বেলেগ, তেতিয়া কিন্তু ইমান ডেট কোনে মনত ৰাখে। গতিকে সেইটো এটা ভাল খবৰ কি তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিয়াত কোনো ধৰণৰ আপত্তি নকৰিবা বা কোনো লাজৰ কথা নহয়। কম্পাৰ্টমেন্টেল দিয়া একেবাৰে লাজৰ কথা নহয়, এইটো জাস্ট মেট্ৰিক এক্সামৰ নিচিনাই। তো আমি কি কৰা উচিত এতিয়া, যিসকলে ভাবি আছে যে মই এটা সাবজেক্টত ফেল কৰি যাম, বহুতেতো শিওৰ যে মই এইটো সাবজেক্ট মই ফেল কৰিম কাৰণ এইটো সাবজেক্ট ভাল হোৱা নাছিল। গতিকে তোমালোকক মই এটা এডভাইচ দিম যে মেট্ৰিকলৈ নৰৈ, মেট্ৰিকৰ ৰিজাল্টলৈ নৰৈ তোমালোকে এতিয়া ষ্টাডি কৰি থাকা। যদিহে ভাবিছা যে মোৰ ৰিজাল্টটো বেয়া হ'ব, গতিকে সেই পাৰ্টিকুলাৰ সাবজেক্টটো এতিয়া ভালদৰে ষ্টাডি কৰিলে তোমালোকে এই যে মেট্ৰিকৰ ৰিজাল্ট দিব ধৰা, তাৰপিছত এইবিলাক ওলাওতে এপ্লাই কৰোতে ধৰা আৰু 3 মাহ মান আছে ধৰি লোৱা এক্সাম হ'বলৈ, তো সেই যি 2.5-3 মাহ তোমালোকে পাবা, সেইখিনি যদি ভালদৰে পঢ়ি যোৱা সেই ফেল কৰা এক্সামতো তোমালোকে লেটাৰ মাৰ্কছ উঠাব পাৰিবা। তোমালোকৰ বিশ্বাস হোৱা নাই হয়তো, কিন্তু তোমালোকে পাৰিবা যদিহে এইকেইদিন ভালদৰে ষ্টাডি কৰা। বোলে মোৰ সায়েন্সটো মোৰ বেয়া হ'ব, মই ভাবিছো যে মোৰ সায়েন্স এক্সামটো মোৰ বেয়া হ'ব, কিন্তু মই সায়েন্স এক্সামটো যদি কন্টিনিউ পঢ়ি যাওঁ, এটা সাবজেক্ট যদি মোৰ এটা বেয়া হৈছে, মোৰ লাগে মই সায়েন্সত বেয়া হ'ম, মানে বেয়া হৈছে, গতিকে এটা সাবজেক্ট যদি মই 2.5-3 মাহ ভালদৰে পঢ়ো কিয় 80 মাৰ্কছ উঠাব নোৱাৰিম, ধুনীয়াকে 80 মাৰ্কছ পাই পেলাই তুমি পাছ কৰিব পাৰিবা। ঠিক তেনেদৰে তোমালোকৰ দুটা সাবজেক্ট হলো ধৰা তেনেকে যদি পঢ়ি যোৱা কন্টিনিউ কৰা ধুনীয়াকে লেটাৰ মাৰ্কছ আনিব পাৰিবা। গতিকে
এনে মানে এনেকে বহি থাকি লাভ নাই বোলে মই ফেইল কৰিম নেকি মই ফেইল হৈ যাম বা কিবা কৰিম সেইটো তোমালোকে নকৰিবা পঢ়া ষ্টাৰ্ট কৰি দিয়া এতিয়া কাৰণ এবাৰ কম্পাৰ্টমেণ্টেল এক্সাম হ'ব প্ৰত্যেকবাৰৰ নিচিনা আৰু তোমালোকে তাত যদি মানে ফেইল কৰা চান্স আছে তাত পৰীক্ষা দি পাছ কৰিব পাৰিবা আৰু এটা ভাল খবৰ কি যে একেই একাডেমিক ইয়াৰত এতিয়া তোমালোকৰ লগৰবিলাক কোনোবা যদি ফেইল কৰি দিয়া ধৰি লোৱা কোনোবা ছাত্ৰ এজন ফেইল কৰিছে তেওঁ লগৰবিলাকে কি কৰিছে মেট্ৰিক এক্সামৰ পিছতে তেওঁলোকে কলেজত এডমিশ্যন লৈ লৈছে কিন্তু সেই ছাত্ৰজনে যোনজনে ফেইল কৰিছে তেওঁ কি কৰিব লাগিব সেই দুমাহ পিছত কম্পাৰ্টমেণ্টেল এক্সাম দিলে এক্সাম দিয়াৰ পিছত তেওঁ পাছ কৰিলে আকৌ ঠিক সেই তেওঁৰ লগৰবিলাকৰ লগতে একেলগে কলেজত পঢ়িব পাৰিব মানে তেওঁ কলেজ যোৱাটো হয়তো দুমাহ পিছুৱাই যাব কিন্তু সেম থাকিব মানে একাডেমিক ইয়াৰটো সেম থাকিব তেওঁ লগৰবিলাকে যেতিয়া ফাৰ্ষ্ট ইয়াৰ এক্সাম দিব তেওঁ ঠিক একে টাইমতে ফাৰ্ষ্ট ইয়াৰ এক্সাম দিব তো বাকি একো চেঞ্জ নহয় সেম থাকিব গতিকে সেইখিনি মই বাৰে বাৰে কৈ আছো যে কোনো লাজৰ কথা নহয় এতিয়া তোমালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়া কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে চাবা তোমালোকৰ ভাল এটা ৰিজাল্ট কৰিব পাৰিবা আৰু মাৰ্কশ্বিটখন যেতিয়া ভাল নম্বৰ পাই পেলাই পাছ কৰিবা তেতিয়া মাৰ্কশ্বিটখন দেখিবলৈ ভাল হ'ব এটা তোমালোকৰ বেটাৰ চান্স বুলি কওঁ মই ফেইল কৰাতকে এটা ভাল নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে তো ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰিলে যিসকল ছাত্ৰ ছাত্ৰী ভাবি আছে যে তেওঁলোকে ফেইল কৰিব তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা তেওঁলোকে জানিব দিবা এই কথাষাৰ যাতে তেওঁলোকৰ প্ৰিপাৰেচন চলাই যাব পাৰে তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলো কি পঢ়িছে